ডেইলি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ঈদৰ দিনাখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অবৈধ বাংলাদেশৰ বিৰুদ্ধে তীব্ৰ অভিযান এতিয়া ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰে তীব্ৰ অভিযান চলাইছে বাংলাদেশৰ বিৰুদ্ধে আৰু এই কথা এতিয়া নিজে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে, চলিছে প্ৰক্ৰিয়া। জনাইছো সবিশেষ। এই মুহূৰ্তত জনাইছো আপোনালোকক ঈদৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান ৰাজ্য চৰকাৰৰ। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব অভিযান। বিদেশী বহিষ্কৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। বিদেশী চিনাক্তকৰণ হলে কৰা হ'ব পুছবেক আৰু তাৰ বাবে ইতিমধ্যে চলিছে প্ৰস্তুতি। যেহেতু পবিত্ৰ ঈদুল আজহাৰ আৰু ঈদৰ দিনাখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰ অভিযান ৰাজ্য চৰকাৰৰ। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া তীব্ৰতৰ হ'ব অভিযান। বিদেশী বহিষ্কৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। বিদেশী চিনাক্তকৰণ হলেই কৰা হ'ব পুছবেক আৰু তাৰ বাবে ইতিমধ্যে চলিছে প্ৰস্তুতি। এই মন্তব্য এতিয়া কৰিছে সামাজিক মাধ্যমত। এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এতিয়া তীব্ৰ অভিযান ৰাজ্য চৰকাৰৰ। ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব অভিযান। বিদেশী বহিষ্কৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু এই তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম। বিদেশী চিনাক্তকৰণ হলেই কৰা হ'ব পুছবেক আৰু তাৰ বাবে ইতিমধ্যে চলিছে প্ৰস্তুতি। ঈদৰ দিনাখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যত এতিয়া অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তীব্ৰতৰ হ'ব অভিযান। বিদেশী বহিষ্কৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। সামাজিক মাধ্যম যোগে এই ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, তেওঁ মন্তব্য কি কৈছে আগবঢ়াইছে আপোনালোকে। পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম। মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে DCয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব। আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিবুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম। মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে
যেতিয়া সিটিজেনশিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছো যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা। সুপ্ৰিম কোৰ্টে যেতিয়া সিটিজেনশিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছো যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পুছবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা। সুপ্ৰিম কোৰ্টে যেতিয়া